শনিবাৰে মহানগৰীৰ ভেটাপাৰা দুৰ্গা মন্দিৰ প্ৰাংগণত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰ, কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰ, আঞ্চলিক কাৰ্যালয়, গুৱাহাটী, অসমৰ দ্বাৰা এক সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। সজাগতামূলক অনুষ্ঠানৰ মূল বিষয়বস্তু এক পেৰ মা কে নাম, নিচামুক্তি ভাৰত অভিযান, যোগ আৰু ধ্যান, স্বচ্ছ ভাৰত অভিযান। লগতে কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুকলি কুইজ প্ৰতিযোগিতা আৰু স্থানীয় শিল্পী তথা ভাৰত চৰকাৰৰ গীত নাট বিভাগৰ শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। অনুষ্ঠানত চিনুমণি বৰুৱাই স্বচ্ছ ভাৰতৰ ওপৰত কৰা এক একক অভিনয়ে দৰ্শকক আপ্লুত কৰি তোলে। আৰু আপোনালোকৰ নিচিনা ভদ্ৰ পুৰুষবিলাকে, মহিলাবিলাকে ঘৰৰ পৰা নিয়া জাবৰখিনি কেনেকে পেলাই দিয়ে জানে? এই পলিথিন বেগটোত ভৰাব, ভৰাই পেলাই আপোনাৰ ঘৰৰ আগেদি যোৱা নলা, চৰকাৰী নলাটোত দিলে বাপেকে পেলাই। তাৰ পাছত কি হৈ গ'ল নলাটো? যেতিয়া বৰষুণ দিব বোলে আমাৰ মামা চৰকাৰে কয় স্মাৰ্ট চিটি, আৰু নলাটো পানীটো বন্ধ হৈ গ'ল, নলাটি পানী যাব নোৱাৰে। ये अनुष्ठान हमारा जो एक दिन का जगह जगह छोटे छोटे प्रोग्राम कर रहे हैं पूरे नॉर्थ ईस्ट में जोन में, जिसमें हम एक पेड़ माँ के नाम, स्वच्छता और नो टू ड्रग्स और डिफरेंट जो गवर्नमेंट की स्कीम्स हैं उसके बारे में डायलॉग, डिस्कशन और कैसे लोगों के बीच में उनके साथ मिलजुल करके जो गवर्नमेंट की स्कीम्स हैं उसके बारे में बातचीत करें, डायलॉग करें और लोग उससे कैसे फ़ायदा उठाएं, इसके बारे में प्रोग्राम करते हैं जगह जगह। कोई प्रोग्राम हमारे 2 घंटे के होते हैं, कभी कभी 2-2, 3-3 दिन तक बड़े बड़े प्रोग्राम हमारे आइकॉफ होते हैं। तो ये प्रोग्राम उसी क्रम में, क्योंकि शहर की छोटी बस्ती में था तो स्वच्छता को लेकर के, क्लीनिंग्स को लेकर के, प्लस एक पेड़ माँ को लेकर माँ के नाम ये करके ये प्रोग्राम हमारा था, जिसमें हमारा यूनिट्स के जो सॉन्ग एंड ड्रामा के जो कलाकार हैं उन लोगों ने अच्छा परफॉर्मेंस दिया, क्विज कंपटीशन हुआ, यहाँ के लोगों ने जो मंदिर का समिति है उन्होंने सहयोग किया, अपनी जगह दिया। तो ये छोटे छोटे प्रोग्राम के माध्यम से लोगों को इन्वॉल्व करके हम लोग अवेयरनेस जो गवर्नमेंट के स्कीम्स हैं उसके बारे में करने की कोशिश कर रहे हैं। ব্ৰডকাষ্টিঙৰ ফালৰ পৰা আজি যি সজাগতা শিবিৰ কৰিলে, সজাগতা অনুষ্ঠান, তাতে মই ভাগ দিবলৈ পাই খুবেই আনন্দিত। কাৰণ ইয়াতে যথেষ্ট সংখ্যক মানুহ আহিছিলে আৰু তেওঁলোকক 4টা বিশেষ উদ্দেশ্য লৈ আজি সভাখন পতা হৈছিলে। এক পেৰ মা কে নাম, नशा मुक्त भारत अभियान, योग एंड मेडिटेशन, स्वच्छ भारत अभियान। ताते मैं नशामुक्त भारत अभियान और योगा और मेडिटेशन तार की रोल, योगा और मेडिटेशनर की रोल मानुह एजनक स्वच्छ कर मानुह एजनक धरि लওক मनটো কেনেকৈ এই নিচাৰ পৰা মুক্ত হৈ থাকিবৰ কাৰণে মেডিটেশ্যন আৰু যোগাৰ কেনেকুৱা ধৰণৰ ৰোল আছে সেইখিনিৰ ওপৰত মই আজি ক'লোঁ। আৰু এই অনুষ্ঠানত ভাগ ল'বলৈ পাই খুবেই আনন্দিত, আৰু মই এনেকুৱা অনুষ্ঠান আৰু আগলৈ হৈ থাকক। সজাগতাখিনি হোৱাটো খুবেই দৰকাৰ, মানুহে জনা উচিত। আৰু সজাগতাৰ লগতে মানুহে যাতে হাতে কামেও লাগে তাৰ কাৰণে মই গোটেই ৰাইজক অনুৰোধ কৰিছোঁ। ধন্যবাদ। আমাৰ এই অনুষ্ঠান আমাৰ চলি থাকে, কিন্তু এই অনুষ্ঠানবোৰৰ আমাৰ এটাই মানে মই ভাবিছোঁ আমাৰ জনসাধাৰণ সচেতন কৰিব নোৱাৰিলে সুন্দৰ বিষয়বস্তুকেইটা, কিন্তু এই বিষয়বস্তুকেইটাৰ ওপৰত কিন্তু আমি জনসাধাৰণৰ মাজত লৈ যাব লাগিব। কিন্তু এই জনসাধাৰণে অন্তত আমাৰ 100টা মানুহ 10জনে যদি এই বিষয়বস্তুকেইটাৰ ওপৰত মানে তেওঁলোকে বিচাৰ কৰে, তেতিয়াহ'লে গম পাব কি সঁচাকৈ গভৰ্ণমেণ্টে আমাৰ ভাৰত চৰকাৰে ভাল মানে হেৰি কৰি আছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, আমাৰ প্ৰগ্ৰামবিলাকত অকণমান হ'ব পাৰে আমাৰো মানে প্ৰচাৰ মাধ্যমটো কম হৈছে,
কিন্তু সাধাৰণতে আমি যিমান পাৰোঁ চেষ্টা কৰা যায়, কিন্তু মানুহে ব্যস্ত নগৰী এখনত এইবোৰ প্ৰগ্ৰাম মানে ক'ব গ'লে মানুহবিলাকৰ মানে বৰিঙে পায় না আহিব খোজে, এইটো আমি ক'ব নোৱাৰোঁ। কিন্তু আমি কোনো মানুহক নিজাববীয়াকৈ আমি নিমন্ত্ৰণ নকৰোঁ, আমি যিখিনি পাৰোঁ পাব্লিচিটি কৰি পেলাই আমি আনো আৰু বেনাৰ লগাওঁ, এসপ্তাহ 10 দিন আগৰ পৰা যিমান কৰোঁ। যি নহওক ভৱিষ্যতে মই সকলো ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ, আহক আমাৰ লগত মানে তেওঁলোকে লগ হওক, আমাৰ প্ৰচাৰ কাৰ্যক্ৰমৰ কাৰণে তেওঁলোকে ভাগ লওক, সুন্দৰ পুৰস্কাৰ পাওক, কুইজ কৰক, নাচ গান কৰক, আমাৰ সকলোৰে কাৰণে দৰ্জা ফোনে মুকলি আছে। সেয়ে মই সকলো ৰাইজৰ ওচৰত মানে মই এটা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, নেক্সট প্ৰগ্ৰাম আমাৰ য'ত হ'ব আপোনালোকে নিশ্চয় টিভি নিউজ চেনেল ক'তে দিয়া যায়, তেখেতসকলে চাই থাকিব আৰু তালৈ আহিব। মই সেয়ে আমাৰ এই চেণ্ট্ৰেল ব্যুৰ অফ কমিউনিকেশ্যনৰ ফালৰ পৰা মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন ব্ৰডকাষ্টিং তেখেতসকলৰ পৰা মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, তেখেতসকলকে আহক, আমাৰ প্ৰগ্ৰাম চাওক আৰু নথৈ আনন্দিত হওক। থেংক ইউ, ধন্যবাদ। পলিথিন বনোৱা কিবা যে আছে মেচিনবিলাক, কিয় আমি সেই মেচিনৰ মানুহবিলাকক খেদি দিব নোৱাৰোঁ? কেলে পলিথিন আমি বৰ্জন কৰিব নোৱাৰোঁ? কিয় আমি প্ৰতিজ্ঞা নলওঁ? কিয় আজি কিবা সভা এখন পাতিছে, কাইলৈ আপুনিয়ে দেখিব আপোনাৰ মহিলাজনীয়ে নলাতে জাবৰ পেলালে, আমি কিয় এনেকুৱা কাগজৰ বেগ এটা ব্যৱহাৰ কৰি এই কাগজৰ বেগটোত আমি কিয় পুৰি পেলাব পাৰোঁ? এইটো পুৰিবও নোৱাৰে, এইটো আৱৰ্জনাত আপোনাৰ বন্ধ হৈ যায়। আৰু মই থোৰা হিন্দী জানো, আচ্ছা আপোনাকে দিছোঁ, এইটো আপুনি প্ৰচাৰ কৰিব, কাইলৈৰ পৰা অফিচত এনেকৈ বেগ বনাই আপুনি মানুহবিলাকক দিব, তেতিয়াহে আপোনালোকৰ এই সভাটো কাম আহিব। নহ'লে কাইলৈ গৈ আপুনি দৰমহাটো ল'ব, ময়ো ঝাৰু দি দৰমহাটো